So hello students. So আজি আমি ডিসকাস কৰিম quadratic equation. আমাৰ CW ক্ৰেশ কোৰ্সটোৰ second lecture টো আজি আহিব আৰু quadratic equation 1 shot ক্লিয়াৰ কৰিম। আৰু তোমালোকৰ যদি এই lecture টো যদি slow লাগে তোমালোকে 1.5x বা 2x ত চাব পাৰা। 2x ত নালাগে বাৰু 1.5x ত চালে হ'ব। আৰু তোমালোকে যদি তোমালোকৰ বেসিক quadratic equation বেসিক্স খিনি ক্লিয়াৰ আছে তেনেহলে তোমালোকে কোৱেশ্চন চলে জাম্প কৰিব পাৰা। মই তলত টাইম স্ট্যাম্প দি দিম। টাইম স্ট্যাম্পটো কোৱেশ্চন প্ৰেক্টিস বুলি এটা হেৰি বুলি দি দিম তো তোমালোকে তালৈকে জাম্প কৰিব পাৰা। বেসিক্স খিনি ইমান চাই থাকিব নালাগে। আৰু কিছুমান এক্সট্ৰা টপিক আছে যিবোৰ জেডব্লিউ ইন ডেপথত কোৱেশ্চন আহে, কিন্তু চিডব্লিউ যদি আহে তাৰ পৰা কোৱেশ্চন ইমান ডেপথত নাহে, ডাইৰেক্ট ফৰ্মুলা বেসড আহিব। সো সেইখিনি মই টাচ কৰাই দিম তোমালোকক, ইমান টেনচন ল'ব নালাগে। একদম বেসিক্সৰ পৰা যাম আপ টু চিডব্লিউ লেভেললৈ বা জেডব্লিউ অকমান টাচ কৰি দিম লেভেলটো, ঠিক আছে। সো কোৱাড্ৰেটিক ইকুৱেশ্যন আমি কেতিয়া কম? যেতিয়া ax স্কয়ার plus bx plus c is equal to 0 থাকে। এখানে তোমালোকে সবাই জানা ax স্কয়ার মানে x এর পাওয়ার যদি হাইয়েস্ট পাওয়ারটো যদি 2 থাকে হেতুক আমি কোয়াড্রেটিক ইকুয়েশন বলি কও, ঠিক আছে। এটা x স্কয়ার plus bx plus c is equal to 0। সো কোয়াড্রেটিক ইকুয়েশনৰ কেইটা কন্ডিশন আছিল? তিনটা কন্ডিশন আছিল। ওকে, সো যেতিয়া ডিসক্রিমিনেন্ট গ্রেটার দেন 0 হয়, ডিসক্রিমিনেন্ট লেস দেন 0 হয় আৰু ডিসক্রিমিনেন্ট ইকুয়াল টু 0 হয়। আৰু ডিসক্রিমিনেন্ট মানে কি আছিল আমাৰ? আন্ডার রুট অফ b স্কয়ার মাইনাস 4ac। ওকে বেটা, সো এইখিনি আমি নেচার অফ রুটস বুলি কওঁ, যোনখিনি মই এতিয়া কম নেচার অফ রুটস। এইখিনি এই পার্টটো নেচার অফ রুটস। সো আমি এইটো ইকুয়েশন সলভ কৰিম, কিন্তু আগতে এইখিনি বুজিলাম যোনখিনি আমাৰ বেসিক্স আছিল ক্লাস 10 ৰ লেভেলত আছিল। ওকে, d is greater than 0, d less than 0 और d is equal to 0। d যেটা আমাৰ ডিসক্রিমিনেন্ট less than 0 আহে, ডিসক্রিমিনেন্ট less than 0 তেতিয়া আমি কি হয় হেল্প লম? কমপ্লেক্স নাম্বাৰৰ হেল্প লম। এতিয়া তোমালোকে আৰু less than 0 থাকিলে আগতে ক্লাস 10 ৰ নিচিনা ক'ব নোৱাৰা যে ৰিয়েল ৰুটছ ওলাবই নোৱাৰি, আৰু ৰুটছে ওলাব নোৱাৰি। ৰুটছ ওলাব নোৱাৰি নহয়, আমি ৰিয়েল ৰুটছ ওলাব নোৱাৰো। আগতো মেনশন কৰিছিলো যে ৰিয়েল ৰুটছ ওলাব নোৱাৰো। সো তোমালোকে হেতু মিসকনসেপশন হৈছে, ঠিক আছে। সো d is greater than 0 ইয়াৰে ৰিয়েল আৰু এটো নোটছটো লিখিবা, ৰিয়েল এন্ড ডিস্টিংক্ট ৰুটছ বুলি কওঁ আমি। আৰু যেতিয়া d less than 0 হয় তেতিয়া আমি কমপ্লেক্স নাম্বাৰ লওঁ। আৰু নো রিয়েল রুটস। রিয়েল রুটস বলে তো যোনকিটা আমি আমাৰ রিয়েল রুটস বোৰ কি কেনেকুৱা আছিল? 1 2 3 4 5 6 আন্ডার রুট অফ 1 আন্ডার রুট অফ 2 আন্ডার রুট অফ 3 এইবোৰ সব রুটৰ ভিতৰত যেতিয়া নেগেটিভ আহিব হেতুক আমি রিয়েল রুটস বুলি নকওঁ, ঠিক আছে। রুটৰ ভিতৰত যেতিয়া নেগেটিভ আহিব তেতিয়া। ওকে, সো d is equal to 0 হলে আমি কওঁ এটো ইকুয়াল রুটস বুলি। সো যেনেকে তোমালোকে পোৱা x - 1 যেতিয়া তোমালোকে roots ওলা কোনো এটা ইকুয়েশন ধৰা হল এনেকে পালা, সলিউশন টু x - 1 into x - 2 is equal to 0 পালা। সো তোমালোকে কি কৰা? x - 1 is equal to 0 ধৰা, x - 2 is equal to 0 ধৰা। সেইকাৰণে আমি এইটো লিখিছো ইকুয়াল রুটস, কাৰণ আমি দুইটা কন্ডিশনকে 0 বুলি ইকুয়েট কৰিছো ন, ঠিক আছে বেটা। সো কোৱেশ্চনস কৰিম, লাহে লাহে কোৱেশ্চনস কৰিম এইবোৰ, আৰু নাই আৰু। সো এইখিনি লিখা, এইখিনি বুজিছা, বেসিক্স খিনি বুজিছা। এইখিনি ক্লাস 10 ৰ কনসেপ্ট আছিল তোমালোকৰ। সো মই এনে একবাৰ ওভাৰভিউ এটা দি দিলো। ওকে, সো যেতিয়া আমি ax স্কয়ার plus bx plus c ইয়াৰে প্রুফ এটাও আছে। তোমালোকে a দি ডিভাইড কৰি পেলাই x ক সিঙ্গল কৰি পেলাই x ৰ ভ্যালুটো হেনেকে ওলাব পাৰি। ওকে, কৰি দিও নেকি? ওকে, সো এইটো যেতিয়া তুমি ইমান ডেপথত নালাগে বাৰু নলেজ, তথাপি দিছো আৰু মই কৰি। যেতিয়া a দি ডিভাইড কৰি দিয়া দুটা ইকুয়েশন, এটোত কি হ'ব? x স্কয়ার plus b by a x plus c by a is equal to 0। okay, so x square plus ba, so এইটো ইকুয়েশন মডিফাই কৰিম আমি 2 into b by a x 2 এটা তলত মাল্টিপ্লাই কৰি দিম
কাৰণ আমি এই ইকুৱেশ্যনটোক ট্ৰাই কৰি আছো a + b হোল স্কয়াৰ ফৰ্মত আনিব পাৰো নেকি ওকে বেটা সো ইয়াৰে a কোনটো হল x হল x আৰু c কোনটো হল মানে b কোনটো হল a + b হোল স্কয়াৰত b by twice a whole square minus of b by twice a square plus c by a is equal to 0 কিয় কৰিলো আমি এটো b by twice a টো আমি b by twice a টো কিয় সাবট্ৰাক্ট কৰিলো কাৰণ আমি এই ফৰ্মুলাটো দেখিছা না এইটো মডিফাই কৰিলো মানে এতিয়া যেতিয়া তুমি আকৌ হেৰি কৰা যেতিয়া আকৌ সিম্পলিফাই কৰা এই দুটা ক্যান্সেল হয় 2 টো ক্যান্সেল আগো এইটোই পাম ন ঠিক আছে সো x plus b by twice a whole square লিখিব পাৰো এই টার্মটো 8 2 3 এই তিনটা টার্ম ঠিক আছে সো মাইনাস অফ সো ইজ ইকুয়াল টু লৈ পেলাই আমি হেকিটা হেফালে লৈ যাও কি আহিব b square by 4a square plus c by a okay so ইয়াৰ পৰা যেতিয়া তোমালকে এলসিএম লবা এলসিএম কি আহিব ইয়াৰে 4a square so উপৰত কি আহিব b square minus 4ac okay বুজিছা এখিনি ad a times ac ঠিক আছে সো এতিয়া তুমি যেতিয়া তুমি √2 a2 কেনেকৈ লিখিবা x plus b by twice a তেতিয়া √2 এফালে লৈ যাবা এনেকৈ আহিব সো কি আহিব ইয়াতে x plus b by twice a ইয়াতে প্লাস মাইনাস এটা আহিব দে যেতিয়া স্কয়াৰ কৰি দিবা যেতিয়া √2 এফালে লৈ যাবা তেতিয়া প্লাস মাইনাস আহিব সো এটো twice a আহিব b square under root of b square minus 4ac plus minus so এতিয়া যেতিয়া এটো হেফালে লৈ যাবা এলসিএম লব twice a so কি আহিব minus b plus minus under root of b square minus 4ac upon twice a so prove হৈ গল so আমি roots কেনেকৈ গলা যেতিয়া আমাৰ স্ট্যান্ডার্ড ফৰ্মেটত না থাকে যেতিয়া x ৰ ভ্যালু বহুত ক্যালকুলেট কৰিব কাৰণে ৰুটছত আনিব কাৰণে সলিউশনত আনিব কাৰণে আমাৰ যেতিয়া প্ৰবলেম হয় তেতিয়া আমি ডাইৰেক্ট ফৰ্মুলা ইউজ কৰো এটো x ৰ ৰুটছৰ কাৰণে ওকে সো এটো ফৰ্মুলা বহুত ইম্পৰ্টেন্ট ফৰ্মুলা লিখি লোৱা প্ৰুফ নকৰিলে হ'ব যদি মই বুজাবৰ কাৰণে কৰিছো খালি সো অকল লিখি লোৱা ফৰ্মুলাটো ঠিক আছে বেটা সো এতিয়া আমি কৰিম সবতকে ইম্পৰ্টেন্ট বস্তু ম্যাক্সিমাম কোশ্চেনস সিডাবলিত এইখিনি কনসেপ্টৰ পৰাই আহে মানে বহুত বেসিক্সৰ পৰাই আহে সো কি আছিল এইটা if ax squared plus bx plus c is equal to 0 is a quadratic equation হয় না quadratic equation so ইয়াৰে তিনটা বস্তু আছিল sum of the product নহয় sum of the equation sum of the roots কি আহিব है ना okay और second do product of the roots next difference of the roots তিনটা কন্ডিশন আছিল এই তিনটাই আছিল এটা হল sum of the roots product of the roots আৰু difference of the roots তোমালকে বেসিক্যালি তোমালকে কৈছো sum of the roots আৰু product of the roots তো বহুত দেখা পাইছা মানে তোমালকে কৰিয়ে থাকা এইটো কিন্তু difference of the roots তো তোমালোকৰ কাৰণে নতুন হ'ব পাৰে বেসিক্যালি ঠিক আছে সো যেতিয়া ইয়াৰে আমি roots ধৰি লম আলফা আৰু বিটা ওকে আলফা বিটা যেতিয়া sum of the ইয়াৰে roots তো আমি আলফা বিটা বুলি ধৰি ললো যেতিয়া sum of the roots কৰিম sum of the roots মানে কিমান প্লাস এডিং alpha plus beta আমি করিম minus b by a okay minus b by a okay so product of the roots alpha into beta এটো আমি কি করব c by a okay so difference of the roots কেনেকে বললাম আমি মডুলাস অফ alpha minus beta এই মডটো কি হলো আমি কারণ আমি না জানো আলফার ভ্যালু ডাঙৰ নে বিটাৰ ভ্যালু ডাঙৰ ওকে যোনটো ডাঙৰ যেতিয়া তোমালকে কোৱেশ্চন সলভ কৰিব মডুলাস নিদিলে হ'ব ওকে যোনটো ডাঙৰ হেতু আগত পুট কৰিবা আৰু যোনটো সৰু হেতু পিছত পুট কৰিবা সাবট্ৰাক্ট কৰি দিবা ঠিক আছে
কাৰণ আমি এতিয়া নাজানো সেইকাৰণে মডুলাছটো লৈ লৈছো যদি আলফাটো যদি সৰু হয় সো এইটো ভ্যালুটো নেগেটিভ আহিব ন নেগেটিভত আহিব ন সো মডুলাছ ললে ভ্যালুটো পজিটিভ হৈ যাব হোল ভ্যালুটো ঠিক আছে তো মডুলাছ অফ আলফা মাইনাস বিটা so under root of b square minus 4ac upon a modulus of a আমি এনেকে লিখো এটো under root of d modulus of so b square minus 4ac মানে কি ডিসক্রিমিনেন্টে হয় ন সো সেইকাৰণে এনেকে লিখো সো এইগিটা ফৰ্মুলা মনত ৰাখিবা বেসিক্যালি এই দুটাটো জানাই এইটো মনত ৰাখিবা 3 নম্বৰটো ঠিক আছে ডাইৰেক্ট কোশ্চেন আহিব পাৰে ইয়াৰ পৰা ওকে সো এতিয়া কি কৰিম আমি সো বেসিক্স হৈ গল এটা কোশ্চেনস so alpha and beta are the roots বুলি কৈছে of the equation x square plus px plus q is equal to 0 so find out kora alpha square plus beta square আৰু 2 alpha square into beta square so find out kora ekdom easy question find out kora okay so first of easy কোনটো হৈছে question number 2 to কেনেকৈ সলভ কৰিবা alpha square plus beta square আমি এনেকৈ লিখিব পাৰো alpha beta whole square so product of the equation কি হ'ব ইয়াৰ product of the roots কি আহিব alpha into beta কি আহিব q by a বলে তো q by 1 so সোয়া a এর জায়গাত কি আছে 1 এটা আছে b এর জায়গাত কি আছে p আছে c এর জায়গাত কি আছে q আছে ওকে সো q আহিলে q by 1 square so ito value ki q square okay so alpha into beta so yare soa alpha plus beta ki aibo minus b by a mane p by minus p by 1 which is minus p alpha into beta ki aibo q by 1 okay so eku korona alpha into beta amak alpha square plus beta square ulabo dise no so itu ami square kori disu both side okay so ita question number 1 to keneke koriba eto normal method je korbo para alpha square plus beta square kintu ami formula use korim ki formula jano alpha square plus beta square ami likhibo paro alpha plus beta whole square minus twice alpha into beta so eta kyo ami itu korilu karon ami alpha plus beta or alpha into beta value jano so eneka jete square value paba eneka jete square value poa ji duta termor roots or karone so তোমালোকে এনেকে ফর্মুলা এটা ক্রিয়েট কৰি লবা মানে আলফা প্লাস বিটা হোল স্কয়ার মাইনাস টুৱাইস আলফা বিটা আলফা স্কয়ার মাইনাস বিটা স্কয়ার থাকিলে কি আহিলে আলফা মাইনাস বিটা হোল আলফা প্লাস বিটা হোল স্কয়ার প্লাস টুৱাইস আলফা বিটা আলফা মাইনাস বিটা হোল স্কয়ার প্লাস টুৱাইস আলফা বিটা এটো আহিলে হয় ঠিক আছে সো আলফা প্লাস বিটা মানে কি মানে মাইনাস অফ p স্কয়ার মাইনাস টুৱাইস আলফা বিটা টুৱাইস q okay so p square minus 2q 82 answer no so basics kini clear hoise etu question basics or karone asile jodi tumalokor basics kini clear howa nai akosoa ei বহুত easy question asile halwa so beta education try kora amak koise ei equation to solve koribo dise aru amak condition dise it is given that square of difference of each roots is equal to 141 মানে difference or square বুলি কৈছে so আমি difference or formula কি পাইছো ন modulus of alpha minus beta square এটু লাভ দিছে so modulus of alpha minus beta মানে আমি কি পালো কি পাইছিলো আমি এটো formula কি পাইছিলো root d by square okay root d by square মানে স্কয়ার উঠি যাব মানে d থাকিব তলত কি হ'ব a স্কয়ার সো ইয়াৰ a স্কয়ার মানে কিমান 1 স্কয়ার ডিসক্রিমিনেন্ট কিমান আহিব b স্কয়ার - 4 আছে সো p স্কয়ার - 4 * 45 কিমান আহিব আৰু ইকুৱেল টু দিছে আমাক 144 এইটো কন্ডিশন ওকে p স্কয়ার - 4 * 45 কিমান আহিব ৰে 180 - 180
is equal to 144. So p square is equal to কিমান আহিব 180 plus 144 means p square is equal to 324. So p is equal to কি আহিব plus minus 18. তো এটা সলভ দা ইকুয়েশন বুলি কৈছে ন সলভ দা ইকুয়েশন মানে এতিয়া p এর ভ্যালু একবার 18 পুট করা আর একবার মাইনাস 18 পুট করা এইটো आंसर হবে মানে x square plus 18x plus 45 is one answer. X square minus 18x plus 45 is another answer. Okay, clear? যেটা এইটো ইকুয়েশন রুট উলাব দিলে হয় তেটা কি কৰিলা আকৌ এইটো সলভ কৰিলা হয় এইটো সলভ কৰিলে তোমালোকে রুটস কিটা কি কি পাবা 15 -15 আৰু -3 আৰু এইটো সলভ কৰিলে 15 আৰু 3 ওকে এই রুটস সলভ কৰিছো 5 কিমান 45 কিমান টাইম যাব 15 into 3 মানে 15 into 3 মানে 45 15 plus এইটো কি লিখিবা 15 15x plus 3x এইটো কি লিখিবা -15 -3x ওকে সো হেনেকে পাইছো আমি আনসারটো ওকে ক্লিয়ার হৈছে ইজি কোশ্চেনস ডাইরেক্ট ফর্মুলা বেসড আৰু সো এটা এইটো কোশ্চেন ট্রাই কৰা এইটো কোশ্চেন কি কৈছে আলফা স্কয়ার ভ্যালু দিছে এইটো beta square value দিছে এইটো okay then the equation whose roots are alpha by beta and beta by alpha is this okay so etu conditioner karone মই এটা বস্তু কম okay মই এটো পঢ়াব পাহৰিলো এতিয়া যেতিয়া ax square plus bx plus c থাকে okay so ইয়াৰে যদি আমি roots কিটা লো alpha আৰু beta okay তেতিয়া আমার ইকুয়েশন তো কি হয় x square plus alpha plus beta x plus alpha into beta means ax square plus sum of the roots plus sum of the root plus product of the roots is equal to 0 okay so আমি এটো এনেকে প্রুফ করো okay so any quadratic equation for any eto no hoy for any quadratic equation q মানে quadratic equation whose roots are alpha and beta then আমি এনেকে সলভ করো so x এর টার্মত আমি কি করলো sum of the product sum of the roots ললো আৰু যোনটো c টার্ম থাকে হেতু রেসপেক্টত আমি কি ললো প্রোডাক্ট অফ দা রুটস ললো ঠিক আছে সো এনেকে আমি ইকুয়েশনটো ফর্ম করব ঠিক আছে সো সেম এইটো দু সো আমাক দিয়া আছে alpha square minus 5 alpha plus 3 আমি এনেকে লিখিব পাৰো সো এটা বস্তু বুজি পাইছা alpha square is equal to 5 alpha minus 3 দিছে সো beta square is equal to 5 beta minus 3 দিছে সো রুটস কিটা যেতিয়া রুটস একিটা তো রুটস দিছে ন রুট দিছে মানে এটা ইকুয়েশনে স্যাটিসফাই কৰিব হয় নাই সোয়া যোনটো ইকুয়েশন দিছে রুটস কিটা দিছে গুটে কিটা একে ফর্মতে দিছে ঠিক আছে রুটস কিটা এটা ফর্মতে দিছে সো মানে এটা ইকুয়েশনে স্যাটিসফাই কৰিবই মানে যিকোনো তুমি এটা আলফা স্কয়ার লৈ পেলা সলভ কৰিব পাৰা বিটা স্কয়ার লৈ পেলা সলভ কৰিব পাৰা তোমাৰ ইচ্ছা সো আলফা স্কয়ার minus 5 alpha এটু যেটা সলভ কৰিবা so etu jete equation eta satisfy koribo lage etu keneke hobo x square minus 5x plus 3 is equal to 0 x or respect to kyo karon so alpha aru beta alpha square aru beta square value same ase mane equation to eke ase mane iare roots kita yate satisfy koribo iare roots kita yate satisfy koribo roots mane ki aru alpha square aru beta square dise mane alpha square aru beta square jeta same thake tetia amar equation to same ahibo hoy na thik ase so iar pora ki ahibo alpha plus beta is equal to minus b by a minus b by a মানে কি হইবো 5 আইবো so alpha into beta কি আইবো c by a 3 by 1 মানে 3 আইবো ঠিক আছে বেটা so এতিয়া আমি এটু ফর্মুলা ইউজ করি আমাক ইকুয়েশন এটা ক্রিয়েট কৰিব দিছে ন
so x square plus x square minus x square minus alpha by beta plus beta by alpha এটা প্লাস আছে x plus alpha into beta alpha by beta into beta by alpha is equal to 0 so কি কৰিলো so ইয়াতে roots কিটা কোন কিটা roots ৰ কাৰণে ইকুৱেচন উলাব আছে alpha by beta আৰু beta by alpha so alpha by beta sum of the roots কি আহিব alpha by beta plus beta by alpha product of the roots কি আহিব alpha by beta into beta by alpha ঠিক আছে so এইটো ফৰ্মুলা ইউজ কৰিছো আমি ইম্পৰ্টেন্ট নোটছত লিখি লবা এখিনি ঠিক আছে so ইয়াৰ যেতে alpha beta হেৰি লবা ইয়াতে কি হ'ব alpha square plus beta square x plus ইয়াতে কি beta beta cancel হ'ব alpha alpha cancel হ'ব কি আহিব 1 আহিব so x square minus মই অপচন দিয়া নাই হা এইকিটা অবজেক্টিভ টাইপৰ কোশ্চেন হয় কিন্তু মই অপচন দিয়া নাই minus alpha square plus beta square আমি কি লিখিব পাৰো alpha plus beta whole square minus twice alpha beta upon alpha beta plus 1 is equal to 0 so alpha plus beta ৰ value কি পালো আমি alpha plus beta ৰ value কি পালো 5 square means 25 minus twice alpha beta 2 3 6 আহিব alpha beta is 3 plus 1 is equal to 0 so answer about is x square minus ইয়াতে x এটা আছে 25 minus 6 19x plus 3 is equal to 0 this is the required equation so এটা আমি পঢ়িম নিউটনস ফর্মুলা বহুত ইম্পর্টেন্ট টপিক হয় so নিউটন ফর্মুলা তোমালোক লাগে জানো না লাগে বেসিক্যালি না লাগে কিন্তু লাগে কিছুমান কোশ্চেনস ডাইরেক্ট নিউটনস ফর্মুলাৰ পৰা খুদিব পাৰে লাষ্ট 2024 ত খুদিছে একবাৰ ডাইরেক্ট ইয়াৰ পৰা খুদিছে নিউটনস ফর্মুলাৰ ওপৰৰ পৰা কিন্তু জেডব্লিউ এপ্লিকেশনৰ ওপৰত খুদে ঠিক আছে কিন্তু সিডব্লিউ ডাইরেক্ট ফর্মুলা বেসৰ পৰা কোশ্চেন আহিছে এটা নাহাকে থাকা নাই যেতিয়া আলফা এন্ড বিটা রুটস হয় কি হয় এইটো ইকুয়েশন ax square plus bx plus c is equal to 0 then sum of the product by থাকে sum of the roots কি আহিব sn আমি লিখিব পাৰো alpha power n plus beta power n okay তেতিয়া আমি লিখিব পাৰো asn plus bsn minus 1 plus CSN is equal to 0 বহুত important বহুতেই বেশি important okay so এইটো ভ্যালিড হয় হা যেতিয়া ইয়াতে মাইনাস সাইনও থাকে তেতিয়াও এইটো ফর্মুলা ভ্যালিড হয় okay ঠিক আছে বেটা খালি প্লাস মাইনাস এইগিটা তোমালোকে ইকুয়েশনটো চাই পেলাহে ডিটারমাইন কৰিব লাগিব okay so cubic root kita পঢ়াই দিও নেকি এইটা না লাগে ইমান হাই লেভেলত না লাগে so বুজি পালা so সোৱা এই ফৰ্মুলাটো যেতিয়া আমাৰ sn = alpha power n plus beta power n আমাক কৈ দিয়ে যেনে কেনেকে কয় হেতু হে ইকুয়েশনৰ ওপৰত ডিপেন্ড কৰিব তেতিয়া আমি লিখিব পাৰো a into ইয়াৰে কোএফিশিয়েন্ট কিটা সোৱা a into sn okay তাৰ পিছত b into sn minus 1 n তকে এটা টাৰ্ম কম sn minus 2 এটা টাৰ্ম কমাই গৈ থাকিলে হ'ল a ৰ কাৰণে sn b ৰ কাৰণে sn minus 1 c ৰ কাৰণে sn minus 2 okay so cw question to দি দিছো আৰু ইয়াতে so এইখিনি বুজিলা এই ফৰ্মুলাটো কেনেকৈ লিখিবা a into sn plus s ৰ জাগাত n এটা কমাই দিলে হ'ল তাৰপিছত সেকেন্ড c ৰ কাৰণে আৰু এটা কমাই দিলে হ'ল এটোৰ পৰা এটা এটোৰ পৰা এটা কমাই যাই থাকিলে হ'ল so questions কৰিলে বেছি ভালকে ক্লিয়াৰ হ'ব
সো এটা এইটো কোৱেশ্চন চোৱা এটা 2000 CW 2024 আহিছে ওকে সো মই কি কৈছো যে এইবোৰ নিউটনছ ল অফ কিবা কিবি নিউটনছৰ ফৰ্মুলা কিটা নিউটনছ ফৰ্মুলা কিটা সেইকিটা CW এনে জেনেৰেল তাৰ টপিক নহয় সঁচা কথা হ'ব বলে কিন্তু আহিছে ন কোৱেশ্চন ইজি কোৱেশ্চন হলেতো আহিছে এটলিষ্ট তুমি যে নিউটনছ ফৰ্মুলাৰ ডেফিনেশন খিনিও জানা একটো এটা লাইনৰ কোৱেশ্চন হয় ঠিক আছে So amak dia ase alpha and beta are the roots of ax square plus bx plus c is equal to 0. Okay. Sn dia ase alpha power n plus beta power n. Amak khudise a2 er value. Okay. So dekha lagise na. Ami ki jano asn plus b sn minus 1 plus c sn minus 1. Okay. So ami a2 jano is equal to 0 বুলি ওকে যেটা কোয়াড্রেটিক ইকুয়েশন থাকা আলফা পাওয়ার s is equal to যেটা আলফা পাওয়ার n প্লাস বিটা পাওয়ার n থাকে সো এতিয়া আমাক এটা কন্ডিশন দি দিছে কিন্তু তোমালকে দেখিছা ইয়াৰ ফার্স্ট টার্মটো কি আছে sn + 1 আছে হয় না মানে তোমালকে কম পাব লাগিব sn ৰ জায়গাত n + আমি 1 পুট কৰিব লাগিব আমি ওকে যেতিয়া তুমি sn + 1 পুট কৰিবা এটো sn sn + 1 পুট কৰিবা So alpha power ki n plus 1 plus beta power ki n plus 1 okay so jette tumi yate sn alpha power n put korisila plus beta power n put korisila first term to ki likhisila asn so yate ami ki likhim a s n plus 1 okay yare kun to kulko eta term likhisu n term to likhisu so yate ki likhim n plus 1 the next term to ki hoibo plus b s n plus 1 minus 1 n plus 1 minus 1 so a2 termot sn plus 1 ot so de sn plus 1 hatrika etu sn ot so de so next term to paute ki hol eta term komi gol no tare next term to paute ki hol aru eta term komi gol thik ase so yate ki hobo bsn plus 1 minus 1 okay so c into s n plus 1 minus 2 is equal to 0. So as n plus 1 plus bs etu to cancel out hobo bs n ahibo plus c into s into n minus 1 is equal to 0. So option A is correct. So bujila etu নিউটনস ফর্মুলা না জানিলে উটো কোশ্চেন কৰিব পাৰি মই আগৰ লেকচাৰত যোন যেটা পেপাৰ সলভ কৰিছিল মই নিউটনস ফর্মুলা ইউজ কৰা নাছিল ঠিক আছে সো এতিয়া বুজিলা এটো কেনেকৈ আহিলে সো বাকি একো কৰা নাই n ৰ জায়গাত n + 1 পুট কৰিছে সো আমি sn ৰ জায়গাত s ৰ জায়গাত s সাম অফ দা রুটস ৰ জায়গাত n + 1 এ পুট কৰি যাইছো ফর্মুলা সেম পুট কৰিছো এটো সোৱা n ৰ জায়গাত ইয়াৰে n ৰ জায়গাত আমি n + 1 পুট কৰিছো ওকে বেটা ক্লিয়াৰ হৈছে সো এনেকে পালো আমি সো হেকানে বেসিক্স নিউটনস ফর্মুলা জানিলো তোমালোকে এটো কোশ্চেন কৰি থৈ আহিব পাৰিলা হয় বেটা এটো কোশ্চেন ট্ৰাই কৰা ওকে এটো 2000 CW 2021 ত আহিছে আমাক কৈছে if one of the roots of quadratic equation ax square plus bx plus c normal equation is equal to the nth power of the other if one of the roots যেতিয়া alpha হ'ব এনে ধৰিলো সো alpha হলে of quadratic equation this ax square plus bx plus c0 is equal to the roots or কথা কৈছে one of the roots of quadratic equation this is equal to the nth power of the other roots মানে কি কলে other root to কি বুলি কলে alpha power n বুলি কলে so one of the roots যিকোনো এটা তুমি ধৰিলোৱা alpha হয় বাৰু alpha ধৰিলা এটা root তো হিটুক কৈছে কি যে যোনটো আগৰ নেক্সট root টো আমাৰ সেকেন্ড root টো আহিব হেতু nth power of the other মানে কি যোনটো ধৰিলো তাৰে n power টো ওকে সো এটা কি কৰিবা alpha plus alpha power n মানে কিমান minus of b by a so alpha into beta alpha into alpha power n মানে কি পাবা c by a so a2 আমাৰ a power n m into a power n ফর্মুলাত আছে
So এটা আমি কি লিখিব পাৰো a power m plus n. So alpha power n plus 1 is equal to c by a. Okay, so আমার উপৰত পাৱাৰ কি আছে 1 by n plus 1. So সেই কাৰণে আমি c by a টো আমি হেতু ফৰ্মতে লিখিম alpha is equal to c by a power 1 by n plus 1. যেতিয়া 1 by n plus 1 নেদি both সাইডত কৰি দিবা n plus 1 টো কেনসেল আউট হ'ব না আলফা সাইডৰ পৰা ঠিক আছে সো এতিয়া আলফাৰ ভ্যালু ইয়াতে পুট কৰা c by a power 1 upon n plus 1 আৰু a টো যেতিয়া এফালে মাল্টিপ্লাই কৰি দিও কি আহিব into a plus alpha ভ্যালু টো পুট কৰি এটো আলফাৰ ভ্যালু ওকে a টো আমি ইয়াৰ পৰা মাল্টিপ্লাই কৰিছো ওকে alpha power n টো আমি কি লিখিব পাৰো c by a power n upon n plus 1 লিখিব পাৰো কাৰণ power n টো আছে ন আৰে কোনসা वाला ফর্মুলা a power m power n টো আমি কি লিখিব পাৰো a power mn লিখিব পাৰো না a power mn লিখিলে n টো মাল্টিপ্লাই হৈ যাব এটো আমি কি লিখিব পাৰো a power m ওকে ইফালে কি হলো মাইনাস b সো এটো মডিফাই কৰা so c power 1 upon n plus 1 into a power minus of 1 by n plus 1 লিখিব পাৰো আমি আৰে 1 by 8 আমি কি লিখিব পাৰো a ইনভার্স লিখিব পাৰো সো হেটোৱে কৰিছো a ডিভাইড হৈ থাকা a টো আমি a টো ফর্মত লিখিছো কিয় ইয়াতে a এটা আছে ন মাল্টিপ্লাই কৰিব লাগিব a power m into a power n ফর্মুলা ইউজ কৰিব লাগিব so c power n upon n plus 1 এফালে a এটা মাল্টিপ্লাই হৈছে into a power minus of n into n plus 1 into a is equal to minus of b so যেতিয়া এটো সলভ কৰিবা LCM লৈ পেলাই so ইয়াতে আহিব c power 1 by n plus 1 এটো আগৰ পৰা আছে এটো minus 1 upon n plus 1 plus 1 যেতিয়া কৰিবা এটো সলভ কৰিছো এইটো এই টার্মটো ইয়াতে উপৰৰ পাৱাৰ কিটা সলভ কৰিছো so minus 1 plus n plus 1 upon n plus 1 so 1 cancel যাব কেম কিমান বাকি কিমান থাকিলে n upon n plus 1 তো বুজি আছা বস্তুবোৰ বুজি আছা অকমান লেন্দি হয় কিন্তু ইজি কোৱেশ্চন হয় a পাৱাৰ এটা কি আহিলে n upon n plus 1 আহিলে ওকে c পাৱাৰ n upon n plus 1 এ লিখিব পাৰো আমি ইনটু a পাৱাৰ a2 ভ্যালু যেতে পুট কৰিবা তুমি এটো আহিব ভ্যালু 1 upon n plus 1 এই দুটা যেতে সলভ কৰিবা কৰি চাবা এটো is equal to minus of b okay so এতিয়া আমি a power n c power 1 upon n plus 1 লিখিব পাৰো plus এইটো আগতে দেখো a into c power n power 1 upon n plus 1 is equal to minus b পালো আমি आंसर ঠিক আছে সসুয়া এইটো ভ্যালু উলাব দিছে আমাক ওকে এইটো ভ্যালু উলাব দিছে আগতে বাৰ এইটো ভ্যালু পালো তাৰ পিছত এইটো ভ্যালু পালো ক্লিয়াৰ সসুয়া 1 by n plus 1 টো আমি বাহিৰত লিখিব পাৰো পাৱাৰত ইয়াতে সোয়া n by n plus 1 টো আমি কি লিখিব পাৰো n into 1 upon n plus 1 এনেকে লিখিব পাৰো সো n টো পাৱাৰতে লিখিলো 1 by n plus 1 টো বাহিৰত লৈ গলো a power m power n মানে a power m n a লিখিব পাৰো সো হেতিয়া কৰিছো বাকি একো কৰা নাই সো आंसर কিমান আহিলে -b অপশন c ইজ কারেক্ট সো এটা এডুকেশন ট্রাই কৰা আমাক খুলিছে if alpha and beta are the roots of the equation x square minus ax minus 1 plus b is equal to 0 আৰু আমাৰ ভ্যালু খুদিছে এইটো ঠিক আছে সো দেখাত ডাঙৰ কোৱেশ্চন লাগিছে কিন্তু বহুত ইজি কোৱেশ্চন ঠিক আছে সো যেতিয়া কোৱেশ্চন এইটো আগতে আমি স্ট্যান্ডার্ড কোয়াড্রেটিক ইকুয়েশন এটাত লৈ আহিম ঠিক আছে সো স্ট্যান্ডার্ড ইকুয়েশন এটাত লৈ আহিলে আমি আগতে a টো মাল্টিপ্লাই কৰি দিম ax plus a plus b আহিব সো হৈ গল স্ট্যান্ডার্ড ইকুয়েশন so ax square minus bx plus c ফর্মুলা আহি গল ঠিক আছে বেটা so যেতিয়া তোমালোকক কয় alpha and beta are the roots of this equation তেতিয়া আমি x ৰ জায়গাত alpha পুট কৰিব পাৰো না আৰে obviously পুট কৰিব পাৰিম ন কাৰণ alpha and beta are the roots of this equation মানে ইকুয়েশনটো obviously satisfy কৰিব ওকে বুজিছা কি কৈছো so যেতিয়া আমি এটা ইকুয়েশন পাও নিকে x minus 1 into x plus 2 is equal to 0 মানে x is equal to 1 put কৰিলো x is equal to minus 2 put কৰিলো okay
এইটো ইকুৱেশ্যনত যেতিয়া তুমি পুট কৰিবা সো এইটো ইকুৱেশ্যন স্যাটিসফাই কৰিছে না কৰিব হয় নাই -2 + 2 0 এইটো টার্ম 0 আহিব এইটো জিহে একো ফৰক নপৰে এইটো টার্ম 0 আহিলে এইটো মাল্টিপ্লাই বাই 0 0 স্যাটিসফাই কৰিছে ওকে সো আলফা এন্ড বিটাৰ ক্ষেত্ৰটো হেনেকে আমিটো আগতে ধৰি লও ন একচুয়ালি এইটোৰ ভ্যালু কি হয় আলফা এইটোৰ ভ্যালু কি হয় বিটা বা ভাইস ভার্সা ঠিক আছে সো ইয়াৰে যেতিয়া আমি আলফা এন্ড বিটা এর রুটস বুলি ধৰি লম তেতিয়া আমি আলফাৰ ভ্যালু ইয়াতে পুট কৰিব পাৰিম ঠিক আছে সো ফার্স্টে আমি আলফা পুট কৰিম আলফা স্কয়ার মাইনাস আলফা a x ৰ জায়গাত আলফা পুট কৰি আছো হা প্লাস a plus b is equal to 0 alpha square minus alpha a is equal to minus of a plus b okay so aroটা কি ইকুয়েশন আহিব beta square minus beta a plus a plus b same আহিব মানে beta square so beta square minus beta a is equal to minus of a plus b so বুজিলা কি কৰিলো আলফা একো কৰা নাই এই ইকুয়েশনটো যোনটো আছে একবাৰ আলফা x ৰ জায়গাত আলফা পুট কৰিছো আৰু এই ইকুয়েশন যোনটো আছে আৰু একবাৰ বিটা পুট কৰিছো x ৰ জায়গাত ঠিক আছে কিয় পুট কৰিলো সো আলফা স্কয়ার মাইনাস a আলফাৰ ভ্যালু আমাক লাগে বিটা স্কয়ার মাইনাস a বিটাৰ ভ্যালু আমাক লাগে সো সেই গিটাটো বঢ়িয়াকে ওলাই গল ন সো এটা আমি ইকুয়েশনটো পুট কৰিম 1 upon alpha square minus a alpha ভ্যালু কি minus of a plus b plus beta square minus a beta ভ্যালু কি minus a plus b so ইয়াতে মাইনাস এটা আহিব so এটো মাইনাস হৈ যাব ঠিক আছে so plus twice a plus b so এইটো ইকুয়েশন কি আহিব minus of 2 a plus b এইটো সলভ কৰিলে এইটো আহিব ন a plus b plus 2 upon a plus b so এইটো ক্যান্সেল আউট হৈ কেনে 0 হৈ গল so অপশন C is correct এইটো 2021 ৰ পেপাৰতে আহিছে ঠিক আছে আমাক খুদিছে এইটো 2023 পেপাৰত আহিছে ঠিক আছে এটা আৰু এটা কথা শুনা তলত WhatsApp গ্ৰুপৰ লিংক এটা থাকিব হেতুত জয়েন হবা মই ইখিনি টাইমত কি বস্তু মই ভিডিওটো ষ্টাৰ্টিংত ক'ব পাৰিলো কাৰণ যোনকিটা তোমালোকে ভালকে পঢ়ি আছা সিৰিয়াসলি হেকিটাহে জয়েন হবা ন যোনকিটা এনে এলেহুৱা অকমান প্ৰথমখিনি চাও ক্র্যাশ কোর্স স্টার্ট কৰিছে জছত চাব 2-3 মিনিট চাই পেলাই এৰি দিব হেকিটা ষ্টুডেন্টৰ কাৰণে নহয় এইখিনি এক্সামৰ টাইমত হিয়তা হাগা লাগিব সো তোমালোকে WhatsApp গ্ৰুপটোত জয়েন হোৱা তাতে মই ডিপিপি দিম ডিপিপি খিনি তোমালোকে সলভ কৰিবা ঠিক আছে বেটা সো আমাক খুদিছে if the product of the roots of the quadratic equation ax square plus bx plus c is equal to 0 is equal to the sum of squares of them then এটো খুদিছে ঠিক আছে কোশ্চেনটো বাৰে মই পঢ়ি দিলো তোমালোকে বুজি পাইছা না আমাক কি খুদিছে product of the roots মানে let ইয়াৰে roots কিটা alpha আৰু beta so product of the roots আগতে লিখিম alpha into beta is equal to of this quadratic equation is equal to the sum of squares of them মানে কি alpha square plus beta square এটো তো কৈছে না ঠিক আছে if the product of the roots of the quadratic equation যেতিয়ালৈ ইকুয়েশন বুজি নপা তেতিয়ালৈ পঢ়িয়া থাকিব মাথাত ঘুমাবই if the product of the roots of the quadratic equation this মানে alpha beta এর roots লৈ ললো is equal to the sum of squares of them মানে alpha আৰু beta স্কয়াৰৰ sum to equal বুলি কৈছে ঠিক আছে সো এটো কেনেকৈ ওলাব সো ইয়াৰ পৰা আমি alpha plus beta এর ভ্যালু কি পাম একদম নরমাল -b/a alpha into beta মানে কিমান c/a okay clear আছে so alpha into beta so এটো আমি কেনেকৈ লিখিব পাৰো alpha plus beta whole square minus twice alpha beta so এটো ইফালে লৈ আহা নহয় alpha plus beta whole square is equal to 3 alpha beta উল্টা কৰি দিলো এটো ইফালে আনি পেলাই 3 alpha beta আহিব alpha plus beta whole square হেনেকে থাকিব কিন্তু আমি আকো উল্টাই দিলো বস্তু ঠিক আছে so alpha plus beta মানে কিমান minus b/a square এটো মানে কিমান c/a okay 3 alpha beta মানে কিমান 3 into c/a just alpha plus beta মানে minus b/a পুট কৰিছো alpha into beta মানে c/a পুট কৰিছো তাতকে বেছি একো কৰাই নাই
so b square by a square আহিব minus to positive হৈ যাব square আছে কাৰণে so 3c by a আহিব এটা a cancel out হ'ব so b square by a is equal to 3c আহিব a to cross multiply কৰি দিলে কি হ'ব b square is equal to একদম হালৱা কোৱেশ্চন আছিল 3ac so main condition কোনটো আছিল main এটোই আছিল তোমালোকে যদি এটো বনাব পাৰিছা বাকি হিন্তু normal option b is correct ঠিক আছে বেটা so quadratic equation question বহুত আছে হা CW question বহুত আহে কিন্তু mixing type questions বেছি আহে যেনেকে তুমি তোমালোকৰ quadratic equation আৰু এপিৰ লগত মিক্স কৰি দিলে ওকে arithmetic progression লগত মিক্স কৰি দিলে APGP লগত মিক্স কৰি দিলে আৰু কিহৰ লগত মিক্স কৰিব পাৰে মেট্ৰিক্সৰ লগত মিক্স মাৰিলে সো মই হেইবোৰ কোৱেশ্চন লোৱা নাই যোনকিটা পিওৰ quadratic equation গুটে কিটা কোৱেশ্চন লৈছো 2023 24 আৰু 21 ৰ কোৱেশ্চন কিটা ঠিক আছে বাকি হে তোমালোকে পেপাৰ সো বেটা ইটো কোৱেশ্চন ট্ৰাই কৰা আমাক খুদিছে ইটো 2023 পেপাৰত আহিছে if alpha and beta are the roots of the equation x square minus 664x plus 256 is equal to 0 then the value of this দেখা পায় ভয় খাব পাৰা ভয় খাব নালাগে ঠিক আছে এলসিএম ললে এই শেষ হৈ যাব ঠিক আছে সো অপচন একিটা দিয়া আছে সো আমাক কি দিয়া আছে আলফা পাৱাৰ 3 আমি এটো এনেকে লিখিব পাৰো 3/8 1/8 টু যেটা ভাঙি দিও 3/8 5/8 ইয়াতে লিখিব পাৰো beta power 5/8 plus beta power 3/8 আৰু alpha power 5/8 so এইটো ইকুৱেশন যেটা তুমি এলসিএম লবা alpha into beta power 5/8 লিখিব পাৰো আমি ইয়াতে আৰে এলসিএম ললে তো দুটাতে 5/8 5/8 এ আহিব ন so এলসিএম লৈ পেলে alpha into beta power 5/8 লিখিলে তো কিমান বুজাম যে তোমালোকক so এইটো এনেকে মাল্টিপ্লাই কৰি এইটো ডাইৰেক্ট নকৰো দিয়া এইটো এনেকে কৰিম alpha power 3/8 upon alpha power 5/8 LCM লৈছো খালি হা ঠিক আছে so beta power 3/8 into beta power 5/8 okay so alpha beta power 5/8 so upward কি হ'ব 3/8 plus 5/8 okay LCM যেতিয়া 8 লবা উপৰত কি হ'ব 3 plus 5 8/8 আহিব ন 8/8 আহিলে ইয়াতে কি হ'ব alpha power 1 plus beta power ইয়াতো সেম 3/5 3/8 আৰু 5/8 আছে so beta power 1 এ আহিব okay বেটা একো কৰনে a power m into a power n ফৰ্মুলা লগাইছো তাৰছত LCM লৈছো 8 টো তাৰছত উপৰত 3 plus 5 কৰি দিছো okay so alpha plus beta আমি ভ্যালু কিমান পাম minus b by a মানে 64 পাম okay minus b by a minus এটা আগৰ পৰা আছে এখানে প্লাস পালো alpha into beta এর ভ্যালু কিমান পাম c by a 256 by a এর ভ্যালু 1 so alpha plus beta মানে আমি পুট কৰিব পাৰো 64 আৰু 256 power 5/8 পুট কৰিব পাৰো বেটা so 256 তো আমি 2 ৰেসপেক্টত আমি কিমান লিখিব পাৰো 2 power 8 লিখিব পাৰো into 5/8 upon 64 so এইটো ক্যান্সেল যাব 2 power 5 মানে কিমান 2 power 5 মানে কিমান 2 power 5 মানে কিমান 32 64 upon 32 আহিব so answer কিমান আহিব 2 so option A is correct ঠিক আছে so beta এইটো question try কৰা আমাক কৈছে if alpha and beta are the roots of this equation with alpha is greater than beta if an is equal to alpha power n minus beta power n for n greater than equal to 1 then the value of this যেতিয়া তোমালোকে গম পালা an দিছে alpha power n দিছে beta power n দিছে কি নিউটনস ফর্মুলা ঠিক আছে বেটা সো আমাক কোয়াড্রেটিক ইকুয়েশন কোনটো দিয়া আছে এটো দিয়া আছে ওকে সো ইয়াতে আমাৰ কি হ'ব asn মানে কিমান আহিব আৰু সবতকে an ৰ জায়গাত তুমি ইয়াতে 10 পুট কৰিবা যোনটো ডাঙৰ ভ্যালু পোৱা হেইটোৱে পুট কৰিবা আগতে ঠিক আছে সো a10 কিমান আহিলে ভ্যালু a10 ৰ ভ্যালু alpha power 10 minus beta power 10 okay beta
সো এতিয়া যেতিয়া আমি আমি কি জানো ax নিউটন ফৰ্মুলাত আগৰবাৰ লিখি দিছো ax square plus bx plus c is equal to 0 থাকিলে আমি কি লিখিব পাৰো asn plus bsn minus 1 plus csn minus 2 is equal to 0 লিখিব পাৰো ঠিক আছে সো যেতিয়া আমাক sn থাকে alpha power n plus beta power n ঠিক আছে বেটা ইয়ালৈ ক্লিয়াৰ হৈছে সো এইটো ইকুৱেচনত কি দিয়া আছে আমাক ইকুৱেচনটো x square minus 6x minus 2 ওকে সো a10 আমাক দিয়া আছে আমি মানে দিয়া নাই আমি নিজে উলাই লৈছো কি দিয়া আছে alpha power 10 minus beta power 10 so here a into sn a মানে কিমান 1 into a10 minus ইয়াতে যোনকিটা সাইন থাকে আমি ইয়াতো হেগিটা সাইনে পুট কৰিম ঠিক আছে বেটা a10 minus 6 into sn minus 1 মানে a9 আহিব 10 minus 1 9 আহিব so minus of আকৌ minus আছে c এর জায়গাত কি আহিব sn minus মানে a8 আহিব is equal to কি আহিব 0 so a10 যোনকিটা ভ্যালু এইফালে লাগে আমি হেগিটা এইফালে ৰাখিম বাকি হেগিটা এইফালে লৈ যাম কি ভ্যালু লেফট হ্যান্ড সাইডত আছে আমাৰ ইয়াতে a10 আৰু twice a8 minus twice a8 is equal to 6a9 okay so a10 minus twice a8 so ইয়াতে কি আছে a9 আছে so a9 টো আমি এফালে লৈ আহিম আৰু কি আছে 2 আছে 2 এফালে কি থাকিলে 3 যেতিয়া মাল্টিপ্লাই কৰি দিবা এটো পাবা ঠিক আছে 2 into 3 6 এ আহিব आंसर so অপচন কিমান আমি কিমান পালো এটোৰ ভ্যালু 3 পালো অপচন সি ইজ কারেক্ট so এটো জেডব্লিউ টা আহিছিল ওকে বুজি পাইছা যদি বহুত বহুত ভাল relation between roots and coefficient এটা বুজাই দিম বাকি ইমান নাহে তোমালোকৰ এটোৰ পৰা টপিকৰ পৰা সো ম্যাক্সিমাম তোমালোকে কিউবিক নাপাবাই সিডব্লিউ কিউবিক নাপাবাই সো তোমালোকৰ সিডব্লিউ ৰ কাৰণে যদি অকল সিডব্লিউ ৰ কাৰণে আছে ইয়ালৈ লেকচাৰটো খতম আৰু কেটামান এক্সট্ৰা টপিক পঢ়াই দিম কেটামান নহয় এটা এক্সট্ৰা টপিক পঢ়াই দিম যদি চাব আছে সোৱা ইচ্ছা নাই যদি যাব পৰা so relation between heading to dilwa relation between roots and coefficient in higher degree equation so cubic equation or karone okay cubic equation or karone amar ki hobo ax cube bx square plus cx plus d is equal to 0 jetia thake okay 0 jetia thake amar root keta aibo yare তিনটা আছে ন তিন root তিনটা aibo সামৰ কাৰণে দুটা আহিব প্ৰডাক্টৰ কাৰণে এটা আহিব প্ৰডাক্টৰ কাৰণে সবতকে ইজি সো ইয়াৰ ৰুটস কিটা কি আহিব আলফা বিটা আৰু গামা সো আলফা প্ৰডাক্টৰ ৰুটস গুলা সবতকে ইজি সো ইটো মাইনাস d বাই a ওকে সো s1 কি আহিব আলফা প্লাস নরমাল আৰু ইটো আলফা প্লাস বিটা প্লাস গামা ইজ ইকুয়াল টু মাইনাস b বাই a আহিব সো আৰুটা কি আহিব গোটে কিটা এটা এটা কেনে গেল আলফা ইনটু বিটা plus beta into gamma plus alpha into gamma is equal to c by a okay beta so এখিনি মনত ৰাখিলে হৈ যাব না ৰাখিলো কেছ নাই বাৰু কিন্তু ৰাখিবা আৰু অলপমান ঠিক আছে beta so next topic আহিব আমাৰ transformation এইটো ইমান এটা ইম্পৰ্টেন্ট নহয় so ইয়াৰ পৰা আৰু অকমান টাচ কৰে যাম ট্ৰান্সফৰমেশন অফ কোয়াড্ৰেটিক ইকুয়েশন কোয়াড্ৰেটিক লিখিব পাহৰিলো লিখি দিবা ওকে যেতিয়া আমাক ax স্কয়াৰ প্লাস bx প্লাস c দিয়া থাকে ইজ ইকুয়াল টু 0 দিয়া থাকে আৰু আলফা বিটা ৰুটস বুলি কয় ইয়াৰে so সবতকে এইবোৰ ট্ৰিক্স হয় হা twice alpha and twice beta যেতিয়া থাকে যেতিয়া আলফা আৰু বিটা ইয়াৰ ৰুটস হয় আৰু আমাক উলাব দিয়ে ইয়াৰ আগৰ কোৱেশ্চনটো উলাইছিল আলফা বাই বিটা বিটা বাই আলফা এনেকুৱা কোৱেশ্চনস থাকে ঠিক আছে twice alpha and twice beta ৰুটস কিটা উলাব দিছে ঠিক আছে সো এনেকা হলে আমি কি পুট কৰিম x is equal to 2 alpha or x is equal to 2 beta তোমাৰ যোনটো ইচ্ছা তুমি এটাই পুট কৰিবা কিন্তু দুটা নহয় এটাই পুট কৰিবা সো ইয়াৰ পৰা আমি
আলফাৰ ভ্যালু ওলাই লম কি আহিব x/2 সো নতুন ইকুৱেশনটো টুৱাইজ আলফা আৰু টুৱাইজ বিটাৰ কাৰণে আমাৰ ইকুৱেশনটো কি হ'ব ইয়াতে যোনকিটা আমি ভ্যালু পুট কৰিম ইয়াৰে ৰুট এটাটো আলফা হ'ব ন a alpha square plus b alpha বা a beta square বা হেৰি সো ইয়াতে আমি কি পুট কৰিম নতুন ইকুৱেশনটো x square by 4 x square by 2 x/2 whole square plus b into x/2 plus c is equal to 0 এইটো ইকুৱেশনৰ ৰুট কিটা কোন কিটা আহিব টুৱাইজ আলফা এণ্ড টুৱাইজ বিটা সো তোমালোকে এনেকে মডিফাই কৰি পেলাই এনেকে ডাইৰেক্ট ওলাব পাৰা ঠিক আছে নহলে যদি যেতিয়া ক্যালকুলেশন অকমান হাই লেভেলৰ লাগিছে সো এনেকে x is equal to টুৱাইজ আলফা ধৰি পেলাই x ৰ ভ্যালু আলফাৰ ভ্যালুটো ওলাই লৈ পেলাই x ৰ জাগাত x/2 যোনটো পালা ইয়াৰ ভ্যালু হেতু ইকুৱেশন পুট কৰিবা সো ইয়াৰে ৰুট কিটা ইকুৱেশনটো এইটো হয় তাৰছত ডাইৰেক্ট তুমি টুৱাইজ আলফা প্লাস বিটা 2 বিটা এনেকে লৈ পেলাই মাইনাস b/a মানে b/2 সামথিং এনেকে কৰিব পাৰা তুমি বস্তুটো ঠিক আছে সো নেক্সট 1/alpha and 1/beta কাৰণে আমি কি কৰিব পাৰো সেম আৰু সো ইকুৱেশনটো সেম আছিল দে x square plus bx plus c is equal to 0 alpha আৰু beta তাৰ ৰুটস বুলি আমি ধৰি লওঁ সো ইয়াতে আমি কি ধৰিম alpha is 1/alpha is equal to x okay সো x ৰ ভ্যালু আমি কি পালো মানে alpha ৰ ভ্যালু কি পালো 1/x সো ইয়াতে পুট কৰা 1/x a into 1/x whole square plus b into 1/x plus c is equal to 0 সো বুজিলা এইখিনি বুজিলা ঠিক আছে সো বাকি কিটা যেনেকে থাকে বাকি আৰু বেলেগ কন্ডিশনৰ ৰুটস দিব পাৰে ঠিক আছে সো এইকিটা তোমালোকে নিজে ক্ৰিয়েট কৰি লব পাৰা সো এই দুটা বেসিক্যালি 1/alpha and 1/beta এটো জেনাৰেলি খোদা যায় ঠিক আছে সো আলফা প্লাস 1 আৰু বিটা প্লাস 1 দিলে কি কৰিবা সো সেম আলফা প্লাস 1 is equal to x ধৰি লবা আলফাৰ ভ্যালু ওলাবা x minus alpha is equal to x minus 1 তাকো পুট কৰিবা কি আহিব a into x minus 1 whole square plus b into x minus 1 plus c is equal to 0 ঠিক আছে সো আৰু এটা টপিক আছে কমন ৰুটস বুলি হা কমন ৰুটস তোমালোকৰ ইমান ইম্পৰ্টেন্ট নহয় ঠিক আছে সো মই হেতু নপঢ়াও এতিয়া সো এটা বস্তু পঢ়াম এনালাইসিস অফ গ্ৰাফ আমি এটা পঢ়িম এনালাইসিস অফ গ্ৰাফ অফ কোয়াড্ৰেটিক ইকুৱেশন সো ইয়াৰে তোমালোকে ইমান চাব নালাগে যোনখিনি মই পঢ়াইছো সেইখিনি মনত ৰাখিলে হ'ব ঠিক আছে কেতিয়াবা ডাইৰেক্ট কোৱেশ্চন আহি যাব পাৰে ডাইৰেক্ট কোৱেশ্চন মানে ইয়াৰ বেছত নাহে ডাইৰেক্ট ফৰ্মুলা খুদি দিব পাৰে তো যোনবিলাক এক্সট্ৰা টপিক থাকে তাৰ পৰা CW ইমান ডেপথত কোৱেশ্চন নুখুদে ঠিক আছে সো ইয়াৰ পৰা এনালাইসিস অফ কোয়াড্ৰেটিক ইকুৱেশন এটো JW এর কাৰণে বহুত ইম্পৰ্টেন্ট হয় সো চাই লোৱা যেতিয়া আমাক দিয়া থাকে y is equal to x square plus bx plus c তেতিয়া আমাৰ কি ফৰ্ম হয় প্যাৰাবোলা ফৰ্ম হয় আৰু দুটা টাইপৰ প্যাৰাবোলা ফৰ্ম হ'ব পাৰে এটা হল আপওয়ার্ড এটা হল ডাউনওয়ার্ড প্যাৰাবোলা ঠিক আছে সো ইয়াৰে ভাৰ্টেক্স কিটা হল minus p/2a upon minus d/4a okay so ইয়াৰে কি আছে minus p/2a comma minus d/4a okay beta so it a greater than 0 কাৰণে a less than 0 কাৰণে a এৰ কন্ডিশন okay so মই যোনখিনি কৈছো সেইখিনি মনত ৰাখিবা ইয়াৰ ৰেঞ্জ হল minus d/4a পৰা infinity so ইয়াৰে ৰেঞ্জ হল minus infinity পৰা d/4a minus okay so তোমালে কি মনত ৰাখিবা ইকুৱেশনটো মনত ৰাখিলা ভাৰ্টেক্স কিটা মনত ৰাখিলা প্যাৰাবোলা কিটা মনত ৰাখিলা a greater than 0 কাৰণে ওপেন আপওয়ার্ড প্যাৰাবোলা হ'ব আৰু a less than 0 কাৰণে ডাউনওয়ার্ড প্যাৰাবোলা হ'ব সো ইয়াৰে y মিনিমাম ভ্যালু কি আহিব মিনিমাম ভ্যালু যেতিয়া ফাইন্ড আউট কৰিব দিয়ে ইয়াৰে সো c minus b square by 4a আহিব সো c কি হয় তাৰে c2 সো ইয়াৰে ওলাব দিলে ম্যাক্সিমাম ভ্যালু ওলাব দিব তো সেম আহিব c minus
b square by 4a. So maximum point to ইয়াতে আছে ন, minimum point ইয়াৰে ইয়াতে আছে, এইটো নহয় লাইনটো নহয়, ইয়াতে ইয়াতে লাইনটো নহয় দেই, ঠিক আছে এটা। সো এইখিনি আছিলে, সেইখিনি নালাগে, আৰু তাত দুটামান কণ্ডিশ্যন আছিলে, সেইখিনি নালাগে। সো মই এইখিনি ইমান ডেপথত পঢ়োৱা নাই, জাষ্ট ওপৰে ওপৰে কৈ দিছোঁ যোনখিনি ইম্পৰ্টেণ্ট আহিব পাৰে। সো আজকালি ইতনা হি বেটা, আৰু বহুত কুৱেশ্যন কৰাব আছিলে, কিন্তু এটা লেকচাৰত 1 ঘণ্টাৰ লেকচাৰত তোমালোকে যদি মই 3 ঘণ্টাৰ লেকচাৰ বনাব পাৰোঁ, তেতিয়া মই গোটেইখিনি কভাৰ কৰি দিব পাৰোঁ, ঠিক আছে। কিন্তু CWৰ কাৰণে মই যিখিনি পঢ়িছোঁ সেইখিনি চাফিচিয়েণ্ট, ইমান টেনশ্যন ল'ব নালাগে। কিন্তু তাৰপিছত তোমালোকে কুৱেশ্যন প্ৰেক্টিচ কৰিব লাগিব, যদি প্ৰেক্টিচ নকৰা মোৰ পঢ়াখিনিও চাফিচিয়েণ্ট নহ'ব। তেতিয়া তোমালোকে যে আজি চোৱা, তোমালোকে যদি আজি যোনখিনি মই পঢ়াইছোঁ সেইখিনি যদি থৈ দিয়া, এসপ্তাহ 2 সপ্তাহ থৈ দিয়া, কোনো ষ্টুডেণ্টে CW ক্ৰেক কৰিব নোৱাৰিব, সঁচা কথা এইটো। চ' তোমালোকে যদি ডেইলিৰ কাম দেৰি কৰি যোৱা, ভিডিঅ'টো চালা, তাৰপিছত কুৱেশ্যন 10টা 20টা কৰি প্ৰেক্টিচ কৰিলা, তাৰপিছত পৰহি ৰিভিজন মাৰিলা, পিছদিনা ৰিভিজন মাৰিলে, যিখিনি পঢ়ালো, এটা টপিক তুমি যদি 4বাৰ ৰিভিজন কৰা, মোৰ দেন চাফিচিয়েণ্ট CWৰ কাৰণে, ঠিক আছে। চ' বেটা থেংক ইউ, আৰু হোৱাটছএপ গ্ৰুপটোত জইন হ'বা, আৰু যদি যোনে ইয়ালৈ আহিছে কমেণ্টত থামছ আপ এটা দিবা, মই জানিব লাগে কোনে কোনে মোৰ পৰা ভালকে পঢ়ি আছে। চ' ইয়ালৈ অহাৰ কাৰণে থেংক ইউ। আৰু নেক্সট লেকচাৰ কমপ্লেক্স নাম্বাৰৰ ওপৰত আহিব, বহুত ইম্পৰ্টেণ্ট চেপ্টাৰ হয়। চ' ভালকে এটেণ্ড কৰিবা। চ' বাই বাই, গুড নাইট, টেক কেয়াৰ এণ্ড চুইট ড্ৰিমছ, টেক কেয়াৰ।